অগপত প্ৰাৰ্থিত্বক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ গভীৰ আশংকা। বৰ্তমানো চূড়ান্ত হোৱা নাই অগপই প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যা। সমষ্টি সাল সলনি হলেও বিজেপিৰে অটুট থাকিব অগপৰ মিত্ৰতা। ৰাজ্যৰ বিৰোধী শিবিৰৰেই নহয়, বিধানসভাৰ আসন্ন নিৰ্বাচনক লৈ মিত্ৰতা সন্দৰ্ভত এই পৰ্যন্ত সম্পন্ন হোৱা নাই অগপৰ আনুষ্ঠানিক আলোচনা। ইয়াৰ প্ৰভাৱ পৰিছে দলৰ অভ্যন্তৰত। বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ৰাজ্যত ইতিমধ্যেই সলনি হৈছে প্ৰতিটো বিধানসভা সমষ্টিৰ ভৌগোলিক চাৰিসীমা। বিলুপ্ত হৈছে ৰাজ্যৰ একাধিক বিধানসভা সমষ্টিও। অথচ মিত্ৰতা সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিক আলোচনা নোহোৱা বাবেই সমষ্টি বিশেষে সঠিকভাৱে আগবাঢ়িব পৰা নাই অগপৰ গৰিষ্ঠ সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশী। কিন্তু ইয়াকে লৈ যেন ন্যূনতমো গুৰুত্ব নাই অগপ নেতৃত্বৰ। আৰু সেইবাবেই বিধানসভাৰ প্ৰাক্ষণত অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচিত হোৱা স্বত্বেও মিত্ৰতাকেন্দ্ৰিক বিষয়ত অগপ সভাপতি অতুল বৰাই এইদৰেই স্পষ্ট কৰিলে দলৰ স্থিতি। আমিতো মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে। গতিকে আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ চিটত অৱতীৰ্ণ হ'ম সেই কথা ক'ব পৰা হোৱা নাই। উইনিং পচিবিলিটি য'তেই আছে তাৰ সেই সমষ্টিবিলাকৰ কথাই আমি ভাবিম। যেতিয়া ইলেকশ্যন আহিব তাৰ আগে আগে যিখন মিটিং হ'ব ভালকৈ, সেইখনৰ পিছতে আমি যৌথভাৱে আমি সংবাদমেল দিম, তাৰপিছতে আপোনালোক পৰিষ্কাৰ হৈ যাব। ইমানেই নহয়, বৰ্তমান অগপৰ দখলত থকা সমষ্টিসমূহত অগপই দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰিবনে নাই সেই সন্দৰ্ভতো নাই কোনো নিশ্চয়তা। যাৰ বাবে জোৰপুৰি হাত পোৱাৰ পাছত অগপ নেতৃত্বই কৰিলে মিত্ৰ দলৰে আলোচনাৰ পোষকতা। এইবিলাক আলাপ আলোচনাৰ মাজত ঠিক হয়, এনেকুৱাই হৈ আছে, আগতেও হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ পুৰণা মিত্ৰ, তেওঁলোকৰ লগত আলোচনা কৰাৰ অভিজ্ঞতা অসম গণ পৰিষদৰ আছে বা ভাৰতীয় জনতা পাৰ্টীৰো আছে। সেইকাৰণে তেওঁলোকে তেনেকৈ কৈছে আৰু আমি এনেকৈ কৈছোঁ, আমি কৈ থকাৰ দৰে। আৰু আপোনালোকে যেনেকৈ ধৰি ল'ব লাগে তেনেকৈ সঁচাই মিছাই ধৰি লৈছে। সমষ্টি সাল সলনি হলেও হ্ৰাস নহয় অগপ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যা। দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সম্ভাৱ্য সমষ্টিৰ সন্দৰ্ভত অগপ সভাপতিগৰাকীয়ে আগবঢ়ালে এই ব্যাখ্যা। আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ হৈ যিসকলে যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এই প্ৰাৰ্থীসকলক আমি সম্পূৰ্ণ সহযোগিতা কৰিম। তাৰ লগে লগে অসম গণ পৰিষদৰ লগত মিত্ৰতা এনডিএ চৰকাৰৰ যিসকলে প্ৰাৰ্থিত্ব আগবঢ়ায় তেওঁলোককো আমি সম্পূৰ্ণ সহযোগিতা কৰিম বুলি কথা দিছোঁ। ইফালে দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত শতাধিক ছাত্ৰনেতাই যোগদান কৰে অগপত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদককে ধৰি কেউজনকে দললৈ আদৰণি জনাই দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আৰু দলত যোগদান কৰি এই ছাত্ৰ নেতা অৰিন্দম বুঢ়াগোহাঁয়ে দিলে এই প্ৰতিশ্ৰুতি। বন্ধুত্বমূলক দুই এটা ৰাখি পেলাই আমি 31টা চিটত আমি উঠিছোঁ 2016। 2021 আমি 29টা চিটত আমি উঠিছোঁ। গতিকে 80টাৰ লগত এইকেইটা যোগ লগালে বাৰু সিমানেই ধৰক, তেতিয়া কিমান হয় আৰু কিছু চিট বাকী থাকে, কিবা হ'ব, ভালেই হ'ব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।